বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভব্য আচৰণৰ পাছতে অভিযোগৰ আঙুলি উঠিছে উপাধ্যক্ষ নুমল মমিনলৈ। উপাধ্যক্ষগৰাকীয়ে বিধানসভাত উচিত পদক্ষেপ গ্ৰহণ কৰা হলে জটিল পৰিস্থিতিৰ উদ্ভৱ নহলহেঁতেন বুলি মন্তব্য কৰিছে বিভিন্নজনে। উপাধ্যক্ষজনৰ ভূমিকাক দুৰ্বল বুলিও সমালোচনা কৰিছে বিৰোধী দলসমূহে। এই সন্দৰ্ভত আজি মুখ খুলিছে বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনে। মই নিয়মমতে কাম কৰিছো। ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাত ক্ষমাও খুজিলে। ইয়াৰ পিছত আৰু আলোচনা কৰাৰ থল নাথাকে। এই মন্তব্য নুমল মমিনৰ। বিধায়কসকলক সতৰ্ক হোৱাৰ আহ্বান জনালে উপাধ্যক্ষগৰাকীয়ে। ভিতৰত থিয় হৈ ক্ষমা বিচাৰিলে, তাতকৈ আৰু কি লাগে? ক্ষমা বিচাৰি দিয়াৰ পিছতে আমি যদি এতিয়া এইটো প্ৰিভিলেজ মোচন আনো বা বেলেগ তেওঁৰ এগেইনষ্টত ভৰ্ৎসনা প্ৰস্তাৱ আনো বা বেলেগ প্ৰস্তাৱে তাত আনো, আমি যদি সেইটোৰ পিছত কি হ'ব এটা ইনকুৱাৰী কৰিবলৈ দিলে এই প্ৰিভিলেজ মোচনৰ কমিটিত আহিব। তাত আহি পেলাই কি হ'ব? আল্টিমেটলি তেখেতক আনি গোটেইখিনি ক'ব যে মাপ খুজিবলৈ কাৰণে কোৱা হ'ব। প্ৰথম কথা, যদি মাপ নোখোজে তাৰপিছতে আমাৰ যিবিলাক ব্যৱস্থা আছে তাৰ ওপৰত লোৱা হ'ব। তেওঁক পানিছমেণ্ট কোৱাণ্টাম পানিছমেণ্ট কি কৰিব পাৰে। যেতিয়া এটা পেপাৰৰ এতিয়া কি কয় তেওঁ চিফ এডিটৰ আছিল, এতিয়া ৰাজনীতিত আছে, তেখেতক এটা সময়ত বিধানসভাত থিয় কৰাই থোৱা হৈছিল, সেইটো এটা পানিছমেণ্ট। বা জেলৰ কাৰণে 1 মাহ 1 সপ্তাহ বা তেনেকুৱা জেল দিব পাৰে, তেনেকুৱা পানিছমেণ্ট হয়। কিন্তু আল্টিমেটলি কি হয়? আমি পানিছমেণ্ট দিব লাগে তেওঁক ভুলটো শুধৰণি কৰাৰ বাবে আৰু ক্ষমা বিচাৰ। কিন্তু তৎক্ষণিকভাৱে তেওঁ ক্ষমা বিচাৰিছে। তাত ক্ষমা বিচৰাৰ পিছত আৰু মই ভাবোঁ তাত সেইটো বিধানসভাৰ ভিতৰত আৰু এই বিষয় লৈ আলোচনা কৰাৰ বা তৰ্ক কৰাৰ কোনো এটা স্থল নাথাকে। আৰু সেইটো ফাইনেল, সেইটো মতে স্পীকাৰৰ চেয়াৰৰ পৰা যিটো কোৱা হয় সেইটোৱে ফাইনেল। আৰু মাপ খোজা আছে, মাপ দিয়া হৈছে, তাত আৰু বিতৰ্ক। ৰাজনীতিভাৱে বিধানসভাৰ বাহিৰত কোনোবাই কিবা ক'ব পাৰে কৰে, সেইটো আমাৰ বিষয় নহয়। কিন্তু বিধানসভাৰ যিটো বিষয়, সেই বিষয়টো তাতে আমি সেইদিনাখনেই ৰিজল্ভ কৰিছোঁ। আৰু তাত আৰু কোনো ছেকেণ্ড এটা কুৱেশ্যন আহিব পাৰে বুলি মই নাভাবোঁ।